মই নিযুত মইনা আঁচনিৰ পত্ৰ বিতৰণৰ শুভাৰম্ভণি কৰিলোঁ। ৰাতিপুৱা কমাৰ্চ কলেজত কৰিছোঁ, এতিয়া আমাৰ ইয়াত ব্যায়ামত কৰিলোঁ আৰু ইয়াৰ পিছত আমাৰ ফৰেষ্ট ৰাইটৰ দিনত যিখিনি কৃষকে তেওঁলোকৰ চাৰ্টিফিকেট পাব সেইখিনি দিম আৰু কিছু দলীয় কাৰ্যসূচীও আছে। গোটেইখিনি মিলি পেলাই আজি ইয়ালৈ আহিলোঁ। পৰিষদৰ অধীনত যিখিনি কেন্দ্ৰীয় চৰকাৰৰ যিখন আইন সেইমতে তেওঁলোকে পাই আছে। এখন কমিটি থাকে, ডিষ্ট্ৰিক্ট কমিটি থাকে। সেই ডিষ্ট্ৰিক্ট কমিটিখনে যিখিনি আমাৰ জনজাতীয় লোক আছে তেওঁলোকৰ মানে প্ৰমাণপত্ৰবিলাক দিছে। মানে বৈঠক নহয়, এই আমি চিন্তা কৰিছিলোঁ যে নেপকুৰ পানী এৰিলে ছাডেনলি যদি হঠাতে পানীখিনি এৰি দিয়ে তেতিয়াহ'লে বিস্তৃত খেতি মানুহক ক্ষতি কৰে আৰু সেইটো লৈ ডেপুটি কমিশ্যনাৰক আমি নিৰ্দেশ দিছিলোঁ। কিন্তু ইতিমধ্যে তেওঁলোকে এখনকৈ গেট খুলি দিছে। এতিয়া ৪খন গেট খুলিছে। আজি কিমান দিছে মই এতিয়া খবৰ লোৱা নাই, কিন্তু কাইলৈকে সন্ধিয়ালৈকে মই খবৰ লৈ আছোঁ। খেতি মাটি বুজিছে, কিন্তু মানুহৰ তেনেকৈ ঘৰ বাৰী সাংঘাতিক ধৰণৰ আগৰ নিচিনাকৈ যিটো আমাৰ 18 চনত হৈছিলে সেই আশংকাটো এইবাৰ হোৱা নাই। আমি একদম তাত মানুহ লগাই আছোঁ, চাৰ্কুল অফিচাৰ তাত ঘূৰি আছে। আমি কৈছোঁ যে মানে যিখিনি মানে মানুহে সাহায্য পাব লাগে সেইখিনিতো আমি দিবৰ কাৰণে আমি ইতিমধ্যে গাঁওবুঢ়াসকলে কামেই কৰি আছে। কাৰণ কেইদিনমান আগতে যেতিয়া সৰু পানী বুলিলে লগে লগে জীয়াই দিছোঁ আমি তেওঁলোকক, আৰু তেওঁলোকক যিখিনি মানে আমাৰ চৰকাৰী নিয়মত যিখিনি তেওঁলোক সাহায্য পাব তাৰ কাৰণে আপলোড কৰি আছে গাঁওবুঢ়াবিলাকে। এই বৃহত্তৰ দৈয়াং অঞ্চলৰ 11খন গাঁও পঞ্চায়তেৰে গঠিত এই অঞ্চলটো আমি সকলোৱে জানো যে 1905 চনতে ইয়াত বসতি আৰম্ভ হ'ল আৰু 1905 চনৰ পৰা এই দৈয়াংবাসী ৰাইজে আজি 119 বছৰে ভূমি পত্তনৰ কাৰণে মাটিৰ অধিকাৰৰ কাৰণে আন্দোলন কৰি আহিছে। বিভিন্ন সময়ত চৰকাৰী উচ্ছেদ হৈছে, উচ্ছেদৰ বিৰুদ্ধে আন্দোলন হৈছে, উচ্ছেদ বন্ধ হৈছে আৰু ইয়াৰ পাছত 1978 চনৰ 19 জুন তাৰিখে আপোনালোকে জানে যে তদানীন্তন অসম চৰকাৰে দৈয়াঙক ৰাইজৰ কাৰণে মুকলি কৰি দিয়াৰ কাৰণে এটা কেবিনেট সিদ্ধান্ত লৈছিল আৰু 1978 চনৰ 19 জুন তাৰিখে মাননীয় সেই সময়ৰ মুখ্যমন্ত্ৰী গোলাপ বৰবৰুৱা ডাঙৰীয়া বিধানসভাত এই কথাটো মানে ঘোষণা কৰিছিল। গতিকে ইয়াৰ পাছতো আমি মাটিৰ পট্টন দৈয়াংবাসীয়ে আমি লাভ কৰিব নোৱাৰিলোঁ। 1980 চনত বন আইন আহিল। সেই বন আইন আমাৰ মাটি পট্টনৰ কাৰণে বাধাস্বৰূপ হৈ পৰিল। এনেদৰে এটা প্ৰক্ৰিয়াৰে যোৱাৰ পাছত 2004 চনৰ পৰা বন অধিকাৰ আইনৰ অধীনত দৈয়াংবাসী ৰাইজক যিটো দখলীস্বত্ব প্ৰমাণপত্ৰ প্ৰদান কৰা প্ৰক্ৰিয়া এটা আৰম্ভ হ'ল আৰু বৰ্তমানো এইটো চেগাচুৰকাকৈ চলি আছে। এটা কথা ঠিক যে আমি দখলীস্বত্ব প্ৰমাণপত্ৰ দৈয়াংবাসীক দিয়াৰ কাৰণে আমি আনন্দিত হৈছোঁ, কিন্তু দখলীস্বত্ব প্ৰমাণপত্ৰখন মাটি পট্টনৰ পৰিপূৰক কেতিয়াও হ'ব নোৱাৰে। আমি সকলোৱে জানো, এইখিনি ব্যাখ্যা কৰিবলৈ আমি নাযাওঁ। গতিকে আমাক ভূমিপট্টন লাগে, দখলীস্বত্বই নহয়, আমাক ভূমিপট্টন লাগে, ৰাজহ গাঁৱলৈ পৰিৱৰ্তিত হ'ব লাগে আৰু আমাৰ জন্মস্বত্ব অধিকাৰ দৈয়াংবাসী পাব লাগে। সেই সম্পৰ্কে আজি মাননীয় অজন্তা নেওগ ডাঙৰীয়াক আমি অৱগত কৰিছোঁ। তেখেতক এখন স্মাৰকপত্ৰ দিছোঁ আৰু কেইটামান আমাৰ আনুষংগিক দাবী আছিল, এইখিনি বিষয়ে আমি অৱগত কৰিছোঁ আৰু লগতে আমি অনুৰোধ জনাইছোঁ মাননীয় বিধায়িকা ডাঙৰীয়ানী, মন্ত্ৰী ডাঙৰীয়ানী উদ্যোগত আমি সদৌ দৈয়াং কৃষক সন্থাৰ এটা প্ৰতিনিধিলৈ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি লগ কৰিম আৰু এই সম্পৰ্কে গোটেই কথাখিনি অৱগত কৰিম। মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজি এখন চৰকাৰৰ উদ্যোগত বসুন্ধৰা আঁচনি আদি উদ্যোগত খিলঞ্জীয়া ৰাইজক ভূমি মানে অধিকাৰ দিবৰ কাৰণে যথেষ্ট মানে তেখেতে সচেষ্ট হৈছে আৰু আমি জানো যে এইখন চৰকাৰৰ দিনতে আমি দৈয়াংবাসীয়ে ভূমিপট্টন লাভ কৰিবলৈ আমি সক্ষম হ'ম। গতিকে এই ক্ষেত্ৰত আমি আশাবাদী। গতিকে সকলোৱে জানে যে আমি সদৌ দৈয়াং কৃষক সন্থাই আমাৰ দীৰ্ঘদিনীয়া এটা সমস্যা সমাধানৰ কাৰণে চৰকাৰক আমি এপিল কৰিম। এইটো চৰকাৰৰ বিৰোধী কোনো ধৰণৰ সংগঠন নহয়, আন্দোলন কোনো নহয়। আমি মাত্ৰ চৰকাৰক আমি মনত পেলাই দিব বিচাৰোঁ, কাৰণ আমি সকলোৱে জানো যে কান্দিলেহে কেঁচুৱাই খাবলৈ পায়। গতিকে আমি আমাৰ গোটেই কথাখিনি আনুষ্ঠানিকভাৱে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক অৱগত কৰিম আৰু এই ক্ষেত্ৰত অতি শীঘ্ৰে মাননীয় বিধায়িকা ডাঙৰীয়ানীক তেখেতক সাক্ষাৎ কৰাৰ ব্যৱস্থা কৰিবৰ কাৰণে আজি আমি অনুৰোধ জনাইছোঁ।